পৰিছে যেতিয়া মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছিলোঁ ইয়াৰ যোৰহাটৰ শ মানুহ গোট খাইছিল আৰু সেই সময়তে মই গম পাই গৈছিলোঁ যে আমাৰ জয়টো নিশ্চিত। সেই সময়তে মই কৈছিলোঁ যে এই মনোনয়ন পত্ৰ মোৰ নিজৰ ব্যক্তিগত মনোনয়ন পত্ৰ নহয়, এটা বিশেষ দলৰ মনোনয়ন পত্ৰ নহয়, এয়া যোৰহাটবাসী ৰাইজৰ মনোনয়ন পত্ৰ আৰু এয়া জয়টো মই যোৰহাটবাসী ৰাইজৰ জয় হিচাপে গ্ৰহণ কৰিছোঁ। লোকতন্ত্ৰৰ জয়, সংবিধানৰ জয় আৰু বিশেষভাৱে যোৰহাটৰ স্বাভিমানৰ জয়, উজনি অসমৰ মান স্বাভিমানৰ জয়। আৰু মই মাত্ৰ এই জনসাধাৰণক তেখেতৰ যি লক্ষ্য আছিলে সেই লক্ষ্য মানে পাবলগীয়া মই মাত্ৰ এটা অংশহে, কিন্তু এই গোটেই নিৰ্বাচনত প্ৰথম দিনৰ পৰাই যোৰহাটৰ ৰাইজে নেতৃত্ব লৈছে। যদিও ৰাইজৰ বিৰুদ্ধে বিভিন্ন ইয়াত শক্তি ব্যৱহাৰ কৰা গৈছিল, মন্ত্ৰীসভাৰ পৰা আমাৰ মুখ্যমন্ত্ৰীলৈকে বিভিন্ন টকা পইচা বিভিন্ন প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট যদিও হেঁচা ব্যৱহাৰ কৰা গৈছিল, কিন্তু জনসাধাৰণে নেতৃত্ব ল'লে, ৰাইজৰ আশীৰ্বাদ আছিলে, নৱ প্ৰজন্মৰ মৰম আৰু স্নেহ আছিলে আৰু শেষত গৈ ৰাইজৰ জয় হ'ল। আৰু নিশ্চয় এই মুহূৰ্তত মোক মনত পেলাব লাগিব মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱলৈ। আজি তেখেতে আমাৰ মাজত থাকিলেহেঁতেন নিশ্চয় যথেষ্ট আনন্দিত হ'লেহেঁতেন। তথাপিও আজি তেখেতৰ আশীৰ্বাদ আমি সকলোৱে পাইছোঁ। তেখেতৰ আশীৰ্বাদ পোৱা কাৰণেহে আজি এটা জটিল নিৰ্বাচনত আমি পাৰ হৈ গ'লোঁ আৰু ৰাইজে, যোৰহাটৰ ৰাইজে আজি মোৰ অভিভাৱক হ'ল। মই অভিভাৱকসকলৰ প্ৰতি নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই কাম কৰি যাম। এই মুহূৰ্তত তপন গগৈ ডাঙৰীয়া সম্পৰ্কেও মই ক'বলৈ বিচাৰিছোঁ যে তেওঁ এই সমষ্টিৰ প্ৰাক্তন সাংসদ। মই পৰৱৰ্তী সময়ত তেখেতকো লগ পাই তেখেতৰ পৰাও এই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কি কৰিবলগীয়া আছিলে, তেখেতৰ কি অধুৰা কাম, কি অধুৰা সপোন, সেইখিনিও মই জানিবলৈ চেষ্টা কৰিম। প্ৰাক্তন সাংসদ হিচাপে নিশ্চয় তেওঁ বিভিন্ন ঠাইত গৈ নিজে অনুভৱ কৰিছিল যে ৰাইজৰ ক'ত ক'ত আৰু অসুবিধা আছে, এইখিনিও কথা মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম। আৰু এই মুহূৰ্তত যোৰহাটবাসী ৰাইজ, নৱপ্ৰজন্ম, মহিলাসকল, শ্ৰমিকসকল, দলৰ কৰ্মীখিনি আৰু বিৰোধী মঞ্চ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে এই যে এটা পৰিৱেশ সৃষ্টি কৰিলে, এই পৰিৱেশটো মই ভাবিছোঁ তাৰ পৰা আমি এটা সাহস পালোঁ আৰু সেই আজি আমাৰ কৰ্তব্য যে এই বিজয় যাত্ৰা মাত্ৰ এই লোকসভা নিৰ্বাচনলৈকে নহয়, এই বিজয় যাত্ৰা আহা বিধানসভা নিৰ্বাচনলৈকে আমি এই বিজয় যাত্ৰাটো লৈ যাব লাগিব আৰু তাৰ বাবে কাইলৈৰ পৰা আমি কামত লাগি যাম নিশ্চয়। আৰু তাৰ সেই বিজয় মই কৈছোঁ, বিজয় মূল কাৰণ হৈছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ আশীৰ্বাদ। আজি তেখেতৰ আশীৰ্বাদ আমাৰ লগত নাথাকিলেহেঁতেন আমি কেতিয়াও এনেকুৱা এটা জটিল পৰিস্থিতিত আমি পাৰ হ'ব নোৱাৰিলোহেঁতেন। মই জীৱনত ৰাজনৈতিক ক্ষেত্ৰতে হওক বা নিজৰ ব্যক্তিগত জীৱনত বিভিন্ন মই ঘাত প্ৰতিঘাত মই অনুভৱ কৰিছোঁ, কিন্তু আটাইতকৈ আজি জটিল এটা সময়, আটাইতকৈ জটিল নিৰ্বাচন, কৰ্মক্ষেত্ৰত আটাইতকৈ এটা জটিল সময় মই যোৱা কিছু মাহত মই অনুভৱ কৰিলোঁ আৰু সেইকাৰণে মোৰ পিতৃৰ আশীৰ্বাদ আৰু লগতে ৰাইজৰ মৰম, এই দুটা কাৰণতে আজি আমি বিজেপি দলৰ যি চক্ৰব্যূহ, এই চক্ৰব্যূহটো ভাঙিবলৈ আমি সক্ষম হ'লোঁ। হাইৱেটো দেখিছে, এতিয়া মানুহ হাইৱেটোৰ অৱস্থা সকলোৱে জানেই, মেডিকেল কলেজৰ অৱস্থা সকলোৱে জানে। মই যি কথা আগতেও কৈছোঁ, আমাৰ যাতায়াত, আমাৰ মেডিকেল কলেজ, উচ্চ শিক্ষাত বহুত কৰিবলগীয়া আছে। এতিয়াও মই এটা আশা দেখা পাইছোঁ যে পৰৱৰ্তী সময়ত বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰি আমি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন কৰিব পাৰিম আৰু নিশ্চয় যদি আমাৰ চৰকাৰ গঠন হয় তেতিয়া কা আইন বাতিল হোৱাটো আমি বিচাৰোঁ। এই কা আইনৰ আমাৰ ফালৰ পৰা যিমানখিনি কৰিবলগীয়া আছে আমি কৰিম, কিন্তু নিশ্চয় ইণ্ডিয়া এলায়েন্সৰ চৰকাৰৰ সম্পৰ্কে ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে অহা কাইলৈ আমাৰ ইণ্ডিয়া এলায়েন্সৰ বৈঠক হ'ব, তাত আমি বিৰোধী ভূমিকা গ্ৰহণ কৰিম নে আমি চৰকাৰ গঠন কৰিবলৈ আমি চেষ্টা চলাম, এই গোটেইবোৰ কথা কাইলৈ ইণ্ডিয়া এলায়েন্সৰ মিটিঙত আলোচনা কৰা যাব। না মই আজি বৰ্তমানৰ সময়ত প্ৰত্যেক সমষ্টিত জনসাধাৰণে জয়লাভ কৰিছে মই অনুভৱ কৰোঁ। বিশেষকৈ মাজুলীত য'ত নামঘৰে
বিজেপি দলে 5,000 টকা বিলাইছে তাত জনসাধাৰণে এনেদৰে আমাক সহায় কৰিছে ইমান ৰাইজে আমাক ভোটদান দিছে মাজুলীটো আমি নৈতিক হিচাপে আমাৰ জয়লাভ হৈছে মই তেনেকুৱা অনুভৱ কৰিছোঁ ভাস্কৰ বৰুৱা ডাঙৰীয়া বিভিন্ন ৰাজহুৱা সভাত ৰাজনৈতিক সভাত কৈ থাকে যে তেওঁ নিজৰ নিৰ্বাচনত প্ৰায় 15,000 ব্যৱধানত জয়লাভ কৰিলে এবাৰ তেখেতৰ লক্ষ্য যে লোকসভা নিৰ্বাচনত আমি প্ৰায় 40,000 ব্যৱধানত আমি জয়লাভ কৰিব লাগে এইখিনি কথা ভাস্কৰ বৰুৱা ডাঙৰীয়াই নিজে মুখেৰে বিভিন্ন সভাত ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে আৰু সেইকাৰণে আজি আমি ভাস্কৰ বৰুৱা ডাঙৰীয়া তেখেতৰ নেতৃত্ব লগতে আমাৰ দলৰ কৰ্মীখিনিক আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ 1.5 লাখ ব্যৱধানত এই 1.5 লাখ কওঁতে আকৌ বেলেগৰ কিবা নামটো মনত পৰে এই 1.5 লাখৰ ব্যৱধানত আজি অলপ আগৰ কিছুমান নিৰ্বাচনী কথাবোৰ মনত পৰিছে এই 1.5 লাখ ব্যৱধানত তিতাবৰ সমষ্টি 40,000 ভোটৰ ব্যৱধানটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নাই মই 2014 চনৰ আগত আমাৰ যোৰহাট লোকসভা সমষ্টি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা প্ৰাক্তন সাংসদ প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱক মই স্মৰণ কৰিছোঁ তেখেতে আমাক যোৰহাট লোকসভা সমষ্টি মই ভাবোঁ তেওঁ এজন বলিষ্ঠ এজন সাংসদ আছিলে শক্তিশালী এজন প্ৰতিনিধি আছিলে তেখেতৰ বিয়োগৰ পিছত যোৰহাটৰ পৰা আমি এটা বলিষ্ঠ কণ্ঠ আমি পঠাবলৈ সক্ষম হোৱা নাছিলোঁ প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱৰ স্থানটো ল'বলৈ আমি প্ৰাৰ্থী এগৰাকী পঠাবলৈ আমি পোৱা নাছিলোঁ কিন্তু আজি আমি যোৰহাট লোকসভা সমষ্টিত পুনৰবাৰ কংগ্ৰেছ দলে জয়লাভ কৰিছে আৰু আমি আশা কৰোঁ বা ময়ো আশা কৰোঁ যে যিদৰে প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱে সকলোকে মৰম কৰিলে বিভিন্ন অঞ্চলত উন্নয়নৰ এটা পোহৰ আনিবলৈ চেষ্টা কৰিলে আমিও পৰৱৰ্তী সময়ত আমি কামখিনি কৰি যাম আৰু নিশ্চয় আমাৰ চৰকাৰ হ'লে যদি আমাৰ ইণ্ডিয়া এলায়েন্সৰ পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ গঠন হয় নিশ্চয় মই যোৰহাটৰ কাৰণে এটা বিশেষ উপহাৰ মই নিজৰ দলৰ নেতৃত্বৰ পৰা বিচাৰিম মানে মই যদি অধ্যয়ন কৰোঁ যে আজি আমাৰ বিজয় লাভ হোৱা কাৰণে মোৰ কাৰণ কি আছে মই প্ৰয়াত তৰুণ গগৈদেৱৰ আশীৰ্বাদ যোৰহাটবাসী ৰাইজৰ মৰম মোৰ দলৰ কৰ্মীখিনি আৰু দলৰ নেতৃত্বৰ নিষ্ঠা ইণ্ডিয়া এলায়েন্স বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন ৰাজনৈতিক দলৰ সহায় লগে লগে আৰু এটা কথা যোগ কৰিব লাগিব মই কিছু ষ্টাৰ কেম্পেইনৰ পালোঁ ষ্টাৰ কেম্পেইনৰ মোৰ দলৰ নহয় কিছু ষ্টাৰ কেম্পেইনৰ বিজেপি দলৰ পালোঁ আৰু সেই বিজেপি সেই ষ্টাৰ কেম্পেইনৰ বাবে আজি আমাৰ ব্যৱধানটো আৰু বেছি বাঢ়ি গ'ল মোৰ এতিয়া দুখ যে সেই ষ্টাৰ কেম্পেইনৰবোৰ আৰু অলপ যদি আমাৰ মাজত প্ৰচাৰ কৰিলেহেঁতেন আজি 1.5 লাখ হ'ব পাৰে 3 লাখ হৈ গ'লহেঁতেন কিন্তু যিয়ে নহওক আমাৰ বিজেপি দলৰ সেই ষ্টাৰ কেম্পেইনৰ সকলোকো মই নিজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাটৰ ৰাইজে মোৰ অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰি এনেকুৱা মৰম আৰু এনেকুৱা আশীৰ্বাদ আৰু এনেধৰণে নিজে প্ৰচাৰ চলালে যে তেওঁলোকৰ অনুপস্থিতি মই এদিনো অনুভৱ নকৰিলোঁ চাওক মই ভাবিছোঁ যে এই নিৰ্বাচনত ৰাইজে খুব মন দি চাইছে যে সমষ্টিৰ প্ৰতিনিধি কোন হ'ব লাগে আৰু সকলোৱে বিচাৰিছে যে সমষ্টিৰ পৰা এনেকুৱা এজন প্ৰতিনিধি হওক যিজনে সেই সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰে লগতে সমষ্টিৰ সম্পৰ্কে কথাবোৰ সদনৰ ভিতৰত প্ৰকাশ কৰিব পাৰে আৰু যাৰ ফলত আজি যোৰহাটৰ পৰাই নগাঁৱৰ পৰা আৰু ধুবুৰীৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিছে মই ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ বিধায়িনী দলৰ উপদলপতি লগতে আমাৰ জ্যেষ্ঠ কংগ্ৰেছ দলৰ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু এই 3টা সমষ্টিৰ বাহিৰে মই কৰিমগঞ্জ গুৱাহাটী আনকি কাজিৰঙাতো মই দেখিছোঁ যে আমাৰ যুদ্ধ যথেষ্ট ভাল হৈছে মই সেইকাৰণে বিশেষভাৱে যদিও ফলাফল প্ৰতিকূল মই মীৰা বৰঠাকুৰ ডাঙৰীয়ানী ৰজিনা তিৰ্কী ডাঙৰীয়ানী আৰু আমাৰ হাফিজ আব্দুল ৰছিদ চৌধুৰী ডাঙৰীয়াক আজি মই নিজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইটোৱে মই যোৰহাটৰ ৰাইজৰ বিবেকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাটৰ ৰাইজৰ বিবেক বোধৰ কাৰণে বিজেপি দলৰ অপপ্ৰচাৰ আৰু বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতিক কামত নিদিলে মই আজি সেই দিনটো মনত পৰিছে যেতিয়া মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছিলোঁ ইয়াৰ যোৰহাটৰ শ মানুহ গোট খাইছিল আৰু সেই সময়তে মই গম পাই গৈছিলোঁ যে
আমাৰ জয়টো নিশ্চিত সেই সময়তে মই কৈছিলোঁ যে এই মনোনয়ন পত্ৰ মোৰ নিজৰ ব্যক্তিগত মনোনয়ন পত্ৰ নহয়, এটা বিশেষ দলৰ মনোনয়ন পত্ৰ নহয়, এয়া যোৰহাটবাসী ৰাইজৰ মনোনয়ন পত্ৰ আৰু এয়া জয়টো মই যোৰহাটবাসী ৰাইজৰ জয় হিচাপে গ্ৰহণ কৰিছোঁ। লোকতন্ত্ৰৰ জয়, সংবিধানৰ জয় আৰু বিশেষভাৱে যোৰহাটৰ স্বাভিমানৰ জয়, উজনি অসমৰ মান স্বাভিমানৰ জয়। আৰু মই মাত্ৰ এই জনসাধাৰণক তেখেতৰ যি লক্ষ্য আছিলে সেই লক্ষ্য মানে পাবলগীয়া মই মাত্ৰ এটা অংশহে, কিন্তু এই গোটেই নিৰ্বাচনত প্ৰথম দিনৰ পৰাই যোৰহাটৰ ৰাইজে নেতৃত্ব লৈছে। যদিও ৰাইজৰ বিৰুদ্ধে বিভিন্ন ইয়াত শক্তি ব্যৱহাৰ কৰা গৈছিল, মন্ত্ৰীসভাৰ পৰা আমাৰ মুখ্যমন্ত্ৰীলৈকে বিভিন্ন টকা পইচা বিভিন্ন প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট যদিও হেঁচা ব্যৱহাৰ কৰা গৈছিল, কিন্তু জনসাধাৰণে নেতৃত্ব ল'লে, ৰাইজৰ আশীৰ্বাদ আছিলে, নৱ প্ৰজন্মৰ মৰম আৰু স্নেহ আছিলে আৰু শেষত গৈ ৰাইজৰ জয় হ'ল। আৰু নিশ্চয় এই মুহূৰ্তত মোক মনত পেলাব লাগিব মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱলৈ। আজি তেখেতে আমাৰ মাজত থাকিলেহেঁতেন নিশ্চয় যথেষ্ট আনন্দিত হ'লেহেঁতেন। তথাপিও আজি তেখেতৰ আশীৰ্বাদ আমি সকলোৱে পাইছোঁ। তেখেতৰ আশীৰ্বাদ পোৱা কাৰণেহে আজি এটা জটিল নিৰ্বাচনত আমি পাৰ হৈ গ'লোঁ আৰু ৰাইজে, যোৰহাটৰ ৰাইজে আজি মোৰ অভিভাৱক হ'ল। মই অভিভাৱকসকলৰ প্ৰতি নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই কাম কৰি যাম। এই মুহূৰ্তত তপন গগৈ ডাঙৰীয়া সম্পৰ্কেও মই ক'বলৈ বিচাৰিছোঁ যে তেওঁ এই সমষ্টিৰ প্ৰাক্তন সাংসদ। মই পৰৱৰ্তী সময়ত তেখেতকো লগ পাই তেখেতৰ পৰাও এই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কি কৰিবলগীয়া আছিলে, তেখেতৰ কি অধুৰা কাম, কি অধুৰা সপোন, সেইখিনিও মই জানিবলৈ চেষ্টা কৰিম। প্ৰাক্তন সাংসদ হিচাপে নিশ্চয় তেওঁ বিভিন্ন ঠাইত গৈ নিজে অনুভৱ কৰিছিল যে ৰাইজৰ ক'ত ক'ত আৰু অসুবিধা আছে, এইখিনিও কথা মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম। আৰু এই মুহূৰ্তত যোৰহাটবাসী ৰাইজ, নৱপ্ৰজন্ম, মহিলাসকল, শ্ৰমিকসকল, দলৰ কৰ্মীখিনি আৰু বিৰোধী মঞ্চক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে এই যে এটা পৰিৱেশ সৃষ্টি কৰিলে, এই পৰিৱেশটো মই ভাবিছোঁ তাৰ পৰা আমি এটা সাহস পালোঁ আৰু সেই আজি আমাৰ কৰ্তব্য যে এই বিজয় যাত্ৰা মাত্ৰ এই লোকসভা নিৰ্বাচনলৈকে নহয়, এই বিজয় যাত্ৰা আহা বিধানসভা নিৰ্বাচনলৈকে আমি এই বিজয় যাত্ৰাটো লৈ যাব লাগিব আৰু তাৰ বাবে কাইলৈৰ পৰা আমি কামত লাগি যাম নিশ্চয়। আৰু তাৰ সেই বিজয় মই কৈছোঁ, বিজয় মূল কাৰণ হৈছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ আশীৰ্বাদ। আজি তেখেতৰ আশীৰ্বাদ আমাৰ লগত নাথাকিলেহেঁতেন আমি কেতিয়াও এনেকুৱা এটা জটিল পৰিস্থিতিত আমি পাৰ হ'ব নোৱাৰিলোহেঁতেন। মই জীৱনত ৰাজনৈতিক ক্ষেত্ৰতে হওক বা নিজৰ ব্যক্তিগত জীৱনত বিভিন্ন মই ঘাত প্ৰতিঘাত মই অনুভৱ কৰিছোঁ, কিন্তু আটাইতকৈ আজি জটিল এটা সময়, আটাইতকৈ জটিল নিৰ্বাচন, কৰ্মক্ষেত্ৰত আটাইতকৈ এটা জটিল সময় মই যোৱা কিছু মাহত মই অনুভৱ কৰিলোঁ। আৰু সেইকাৰণে মোৰ পিতৃৰ আশীৰ্বাদ আৰু লগতে ৰাইজৰ মৰম, এই দুয়োটা কাৰণতে আজি আমি বিজেপি দলৰ যি চক্ৰব্যূহ, এই চক্ৰব্যূহটো ভাঙিবলৈ আমি সক্ষম হ'লোঁ। হাইৱেটো দেখিছে, এতিয়া মানুহে হাইৱেটোৰ অৱস্থা সকলোৱে জানেই, মেডিকেল কলেজৰ অৱস্থা সকলোৱে জানে। মই যি কথা আগতেও কৈছোঁ, আমাৰ যাতায়াত, আমাৰ মেডিকেল কলেজ, উচ্চ শিক্ষাত বহুত কৰিবলগীয়া আছে। এতিয়াও মই এটা আশা দেখা পাইছোঁ যে পৰৱৰ্তী সময়ত বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰি আমি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন কৰিব পাৰিম। আৰু নিশ্চয় যদি আমাৰ চৰকাৰ গঠন হয় তেতিয়া কা আইন বাতিল হোৱাটো আমি বিচাৰোঁ। এই কা আইনৰ আমাৰ ফালৰ পৰা যিমানখিনি কৰিবলগীয়া আছে আমি কৰিম, কিন্তু নিশ্চয় ইণ্ডিয়া এলায়েন্সৰ চৰকাৰৰ সম্পৰ্কে ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে অহা কাইলৈ আমাৰ ইণ্ডিয়া এলায়েন্সৰ বৈঠক হ'ব, তাত আমি বিৰোধী ভূমিকা গ্ৰহণ কৰিম নে আমি চৰকাৰ গঠন কৰিবলৈ আমি চেষ্টা চলাম, এই গোটেইবোৰ কথা কাইলৈ ইণ্ডিয়া এলায়েন্সৰ মিটিঙত আলোচনা কৰা যাব। না মই আজি বৰ্তমানৰ সময়ত প্ৰত্যেক সমষ্টিত জনসাধাৰণে জয়লাভ কৰিছে মই অনুভৱ কৰোঁ। বিশেষকৈ মাজুলীত য'ত নামঘৰে বিজেপি দলে 5,000 টকা বিলাইছে, তাত জনসাধাৰণে এনেদৰে আমাক সহায় কৰিছে, ইমান ৰাইজে আমাক ভোটদান দিছে। মাজুলীতো আমি নৈতিক হিচাপে আমাৰ জয়লাভ হৈছে, মই তেনেকুৱা
অনুভৱ কৰিছোঁ। ভাস্কৰ বৰুৱা ডাঙৰীয়া বিভিন্ন ৰাজহুৱা সভাত ৰাজনৈতিক সভাত কৈ থাকে যে তেওঁ নিজৰ নিৰ্বাচনত প্ৰায় 15,000 ব্যৱধানত জয়লাভ কৰিলে। এইবাৰ তেখেতৰ লক্ষ্য যে লোকসভা নিৰ্বাচনত আমি প্ৰায় 40,000 ব্যৱধানত আমি জয়লাভ কৰিব লাগে। এইখিনি কথা ভাস্কৰ বৰুৱা ডাঙৰীয়াই নিজে মুখেৰে বিভিন্ন সভাত ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে আৰু সেইকাৰণে আজি আমি ভাস্কৰ বৰুৱা ডাঙৰীয়া তেখেতৰ নেতৃত্ব লগতে আমাৰ দলৰ কৰ্মীখিনিক আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 1.5 লাখ ব্যৱধানত এই 1.5 লাখ কওঁতে আকৌ বেলেগৰ কিবা নামটো মনত পৰে। এই 1.5 লাখৰ ব্যৱধানত আজি অলপ আগৰ কিছুমান নিৰ্বাচনী কথাবোৰ মনত পৰিছে। এই 1.5 লাখ ব্যৱধানত তিতাবৰ সমষ্টি 40,000 ভোটৰ ব্যৱধানটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নাই। মই 2014 চনৰ আগত আমাৰ যোৰহাট লোকসভা সমষ্টি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা প্ৰাক্তন সাংসদ প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱক মই স্মৰণ কৰিছোঁ। তেখেতে আমাক যোৰহাট লোকসভা সমষ্টি মই ভাবোঁ তেওঁ এজন বলিষ্ঠ এজন সাংসদ আছিলে, শক্তিশালী এজন প্ৰতিনিধি আছিলে। তেখেতৰ বিয়োগৰ পিছত যোৰহাটৰ পৰা আমি এটা বলিষ্ঠ কণ্ঠ আমি পঠাবলৈ সক্ষম হোৱা নাছিলোঁ। প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱৰ স্থানটো ল'বলৈ আমি প্ৰাৰ্থী এগৰাকী পঠাবলৈ আমি পোৱা নাছিলোঁ। কিন্তু আজি আমি যোৰহাট লোকসভা সমষ্টিত পুনৰবাৰ কংগ্ৰেছ দলে জয়লাভ কৰিছে আৰু আমি আশা কৰোঁ বা ময়ো আশা কৰোঁ যে যিদৰে প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱে সকলোকে মৰম কৰিলে, বিভিন্ন অঞ্চলত উন্নয়নৰ এটা পোহৰ আনিবলৈ চেষ্টা কৰিলে, আমিও পৰৱৰ্তী সময়ত আমি কামখিনি কৰি যাম আৰু নিশ্চয় আমাৰ চৰকাৰ হ'লে যদি আমাৰ ইণ্ডিয়া এলায়েন্সৰ পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ গঠন হয় নিশ্চয় মই যোৰহাটৰ কাৰণে এটা বিশেষ উপহাৰ মই নিজৰ দলৰ নেতৃত্বৰ পৰা বিচাৰিম। মানে মই যদি অধ্যয়ন কৰোঁ যে আজি আমাৰ বিজয় লাভ হোৱা কাৰণে মোৰ কাৰণ কি আছে, মই প্ৰয়াত তৰুণ গগৈদেৱৰ আশীৰ্বাদ, যোৰহাটবাসী ৰাইজৰ মৰম, মোৰ দলৰ কৰ্মীখিনি আৰু দলৰ নেতৃত্বৰ নিষ্ঠা, ইণ্ডিয়া এলায়েন্স বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন ৰাজনৈতিক দলৰ সহায়, লগে লগে আৰু এটা কথা যোগ কৰিব লাগিব, মই কিছু ষ্টাৰ কেম্পেইনৰ পালোঁ। ষ্টাৰ কেম্পেইনৰ মোৰ দলৰ নহয়, কিছু ষ্টাৰ কেম্পেইনৰ বিজেপি দলৰ পালোঁ আৰু সেই বিজেপি সেই ষ্টাৰ কেম্পেইনৰ বাবে আজি আমাৰ ব্যৱধানটো আৰু বেছি বাঢ়ি গ'ল। মোৰ এতিয়া দুখ যে সেই ষ্টাৰ কেম্পেইনৰবোৰ আৰু অলপ যদি আমাৰ মাজত প্ৰচাৰ কৰিলেহেঁতেন আজি 1.5 লাখ হ'ব পাৰে 3 লাখ হৈ গ'লহেঁতেন। কিন্তু যিয়ে নহওক আমাৰ বিজেপি দলৰ সেই ষ্টাৰ কেম্পেইনৰ সকলোকো মই নিজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ ৰাইজে মোৰ অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰি এনেকুৱা মৰম আৰু এনেকুৱা আশীৰ্বাদ আৰু এনেধৰণে নিজে প্ৰচাৰ চলালে যে তেওঁলোকৰ অনুপস্থিতি মই এদিনো অনুভৱ নকৰিলোঁ। চাওক, মই ভাবিছোঁ যে এই নিৰ্বাচনত ৰাইজে খুব মন দি চাইছে যে সমষ্টিৰ প্ৰতিনিধি কোন হ'ব লাগে আৰু সকলোৱে বিচাৰিছে যে সমষ্টিৰ পৰা এনেকুৱা এজন প্ৰতিনিধি হওক যিজনে সেই সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰে, লগতে সমষ্টিৰ সম্পৰ্কে কথাবোৰ সদনৰ ভিতৰত প্ৰকাশ কৰিব পাৰে আৰু যাৰ ফলত আজি যোৰহাটৰ পৰা, নগাঁৱৰ পৰা আৰু ধুবুৰীৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিছে। মই ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ বিধায়িনী দলৰ উপদলপতি, লগতে আমাৰ জ্যেষ্ঠ কংগ্ৰেছ দলৰ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এই 3টা সমষ্টিৰ বাহিৰে মই কৰিমগঞ্জ, গুৱাহাটী, আনকি কাজিৰঙাতো মই দেখিছোঁ যে আমাৰ যুদ্ধ যথেষ্ট ভাল হৈছে। মই সেইকাৰণে বিশেষভাৱে যদিও ফলাফল প্ৰতিকূল, মই মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ৰজিনা তিৰ্কী ডাঙৰীয়ানী আৰু আমাৰ হাফিজ আব্দুল লতিফ চৌধুৰী ডাঙৰীয়াক আজি মই নিজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইটোৱে মই যোৰহাটৰ ৰাইজৰ বিবেকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ ৰাইজৰ বিবেক বোধৰ কাৰণে বিজেপি দলৰ অপপ্ৰচাৰ আৰু বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতিক কামত নিদিলে।